ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ অৱসৰৰ পাছত এতিয়া সকলোৰে মনত এটা প্ৰশ্ন হৈ আছিল যে ইণ্ডিয়া টিমৰ নতুন টি20ৰ কেপ্টেইন কোন হ'ব, নতুন ভাৰতীয় টি20 দলৰ অধিনায়ক কোন হ'ব, সেই বিষয়ে বহুতে জানিব বিচাৰি আছিল আৰু বৰ্তমান সময়ত অপেক্ষাৰ অন্ত পৰিছে বুলি ক'ব লাগিব। আৰু BCCI এতিয়া লাহে লাহে কথাটো চিন্তা চৰ্চা কৰি আছে। আমাৰ হাতত আপডেট আহি পৰিছে, কোন হ'বলৈ গৈ আছে ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী নতুন অধিনায়ক বা টি20 দলৰ নতুন লিডাৰ বুলি ক'ব লাগিব। আপোনালোকক মই এই ভিডিঅ'টোত সবিশেষ জনাবলৈ আহিছো আৰু খন্তেক সময়ৰ পাছতে আমাৰ ভাৰতীয় ক্ৰিকেট দলটিক বিজয় দিৱস হিচাপে আজিটো পালন কৰিছে। এতিয়া মুম্বাইত গৈ ৱানখেডে ষ্টেডিয়ামত সুন্দৰভাৱে শুভেচ্ছা জনাব বা আদৰণি জনাব বুলি ক'ব লাগিব BCCIৰ ফালৰ পৰা। তাৰ লগতে নতুন ভাইচ কেপ্টেইন আৰু কেপ্টেইনৰ নাম বৰ্তমান সময়ত একেবাৰে 100% কনফাৰ্ম হৈ গৈছে। BCCI অতি শীঘ্ৰে অফিচিয়েলি ঘোষণা কৰিব যে মই যি দুজন খেলুৱৈৰ নাম কম সেই দুজন খেলুৱৈ হয়তো আহিবলগীয়া টাইমত ইণ্ডিয়া টিমৰ লিডাৰ হ'বলৈ গৈ আছে। আৰু শ্ৰীলংকাৰ লগত যিটো টি20 সিৰিজ আছে সেই সিৰিজটোতে আমাৰ ইণ্ডিয়া টিমৰ একেবাৰে পাৰ্মানেণ্ট কেপ্টেইন আৰু ভাইচ কেপ্টেইনক আপোনালোকে দেখা পাবলৈ গৈ আছে। মুঠতে কেইদিনমানৰ পিছতে BCCI ঘোষণা কৰিব। আৰু মই বেছি কথাটো ঘূৰাই ফুৰাই নুফুৰো, ডাইৰেক্ট কৈ দিব বিচাৰিছো যে হাৰ্দিক পাণ্ডিয়া আমাৰ ভাৰতীয় নতুন টি20 কেপ্টেইন হ'বলৈ গৈ আছে। হাৰ্দিক পাণ্ডিয়াই আমাৰ ভাৰতৰ নতুন লিডাৰ হ'বলৈ গৈ আছে। আৰু আমি জানো যে হাৰ্দিক পাণ্ডিয়া ভাইচ কেপ্টেইন আছিল, কিন্তু এতিয়া ৰোহিত শৰ্মা যিহেতু নাই, তেখেতৰ অনুপস্থিতিত হাৰ্দিক পাণ্ডিয়াই ভাৰতীয় টিমক অধিনায়কত্ব কৰা আমি দেখা পাবলৈ গৈ আছো। বহুতো প্লেয়াৰৰ নাম আছিল, এইটো নহয় যে হাৰ্দিক পাণ্ডিয়া ডাইৰেক্ট ইণ্ডিয়া টিমৰ কেপ্টেইন হ'বলৈ 1 নম্বৰ ৰেচত আছিল, এইটো নহয়। তেখেতৰ বাহিৰেও বহু কেইগৰাকী খেলুৱৈ চৰ্চাত আছিল, আয়াৰ হওক বা ঋষভ পন্থ হওক, সূৰ্যকুমাৰ যাদৱ হওক, জাসপ্ৰীত বুমৰাহ হওক, ইয়াৰ লগতে সুমন গিলৰ ৰেচত আছিল। কিন্তু অলমষ্ট এতিয়া BCCI কনফাৰ্ম কৰিছে যে হাৰ্দিক পাণ্ডিয়াৰ যিটো অভিজ্ঞতা সেই অভিজ্ঞতাসমূহৰ ফালৰ পৰা চাই এজ এ কেপ্টেইন হিচাপক তেখেতক নিযুক্তি দিবলৈ গৈ আছে। আৰু অতি শীঘ্ৰেই হাৰ্দিক পাণ্ডিয়াক ভাৰতৰ নতুন টি20 দলৰ অধিনায়ক বুলি ঘোষণা কৰিব BCCI। তাৰ লগতে ভাইচ কেপ্টেইনৰ ৰেচত এতিয়া দুগৰাকী খেলুৱৈ আছে, এগৰাকী হৈছে জাসপ্ৰীত বুমৰাহ আৰু আনগৰাকী হৈছে সূৰ্যকুমাৰ যাদৱ। আৰু বৰ্তমান সময়ত যি খবৰ ওলাই আহিছে, যদি জাসপ্ৰীত বুমৰাহ ভাৰতৰ টি20 দলত থাকে তেনেহ'লে বুমৰাহ এজ এ ভাইচ কেপ্টেইন হিচাপে থাকিব, কিন্তু বুমৰাহ যদি নাথাকে তেনেহ'লে সূৰ্যকুমাৰ যাদৱৰ ফালে BCCI যাব। আৰু এইটো এতিয়া কনফাৰ্ম হৈ গৈছে, স্পষ্ট হৈ গৈছে যে হাৰ্দিক পাণ্ডিয়া ভাৰতীয় টি20 দলক লিড কৰিবলৈ গৈ আছে। আৰু 2026 চনৰ টি20 বিশ্বকাপত তেখেতে আমাৰ ভাৰতীয় দলক অধিনায়কত্ব কৰিবলৈ গৈ আছে। গতিকে এইটোৱে আছিল সৰুকে খবৰ, আপোনালোকক জনাই দিলোঁ। ভিডিঅ'টো ভাল পালে যদি এটা লাইক কৰি থৈ যাব, লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ খবৰৰ বাবে এতিয়াই ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব।